দোস্ত স্বাগতম জনাইছোঁ আৰু এটা ভিডিঅ'লৈ মোৰ প্ৰান্তিক দেউৰী আৰু আজি গৈ আছোঁ মই পথাৰলৈ আৰু পথাৰত আজি মানে কি বুলি কয় জেং চাফা কৰিবৰ কাৰণে আৰু ট্ৰেক্টৰ হাল বাব আহিব কৈছে ট্ৰেক্টৰ হাল বাব আহিবৰ কাৰণে আজি জেং চাফা কৰিবৰ কাৰণে গৈ আছোঁ আৰু জেং অলপ মানে পাৰটো চাফা কৰি দিম আৰু ট্ৰেক্টৰ সোমাব পৰাকৈ জেং চাফা কৰি মেলি ঘৰলৈ যাম আজিতো আৰু ডিউটি যাব লাগে যিহেতু আজি ৰাতিপুৱা সময়তে আৰু আমাৰ ইমান বেছি পথাৰ নাই আৰু অলপ পথাৰতে আমি মানে খেতি কৰি খাওঁ সেইবিলাক আজি চাফা কৰি মেলি ঘৰলৈ গৈ ঘৰৰ পৰা আকৌ ডিউটি যাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু যদি কোনোবাই যদি নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে চাই পেলাই। পালোহি মই পথাৰ আৰু পথাৰত এইবিলাক চাওকচোন ইমান জাবৰ হৈ গৈছে আৰু এইফালেতো হাল বালেই আৰু এইফালে ইমান জাবৰ হৈ গৈছে জেং পূৰা মানে বাঁহৰ লাঠি চাঠি পৰি আছে আৰু এইবিলাক আজি চাফা কৰি মেলি এতিয়া মানে ঘৰলৈ যাম আৰু এইবিলাক বাঁহৰ লাঠি চাঠি পৰি আছে এইবিলাক এইফালে দলিয়াই আৰু এইফালে ইমান জেং হৈ আছে এইফালে ইমান জেং হৈ আছে জেংবিলাক চাফা কৰি মেলি আৰু মুঠতে ঘৰলৈ যাম ওলাই আৰু এইবিলাক এতিয়া চাফা কৰি লওঁ অলপ চাফা কৰি মেলি ঘৰলৈ বুলি যাম ওলাই। এইবিলাক জেং চাওকচোন ট্ৰেক্টৰ কেনেকৈ সোমাব বাৰু ট্ৰেক্টৰ সোমাবৰ কাৰণে অকণমান সুবিধাজনক কৰি দিওঁ মানে যেনে তেনে মানে সোমাই মেলি ট্ৰেক্টৰ সোমাই মেলি আৰু মানে হাল বাব পৰাকৈ। ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো। হৈ গ'ল এতিয়া এইখিনিও আমি উঠাম আৰু উঠাই মেলি ঘৰলৈ যাম। জাবৰ কাটি মেলি বহুত জলদি শেষ কৰি দিলোঁ কিন্তু আজি মানে সম্পূৰ্ণ শেষ নহ'ল আজি আধা আধি থাকিলে আৰু আধা আধিতে থাকি গ'ল। এতিয়া এইখিনি উঠাই মেলি ঘৰলৈ যাম। জাবৰ চাবৰ তুলি মেলি হৈ গ'ল তুলি মেলি এতিয়া কি বুলি কয় এইকেইটা দেখিছে নাই কোনকেইটা এইকেইটা দুইটা মাজতে হৈ গ'ল নহয় তিনিটা এইকেইটা এতিয়া উঠাবই নোৱাৰোঁ। মানুহ দুজনমান লাগিব মানুহ দুজনমান বিচাৰি যাওঁ পালে মানে লৈ দিম নাপালে মানে আজি ইয়াতে থৈ দিম কাইলৈ মানেহে তুলিম আৰু আজি নহ'বই আৰু তোলা। এতিয়া মই যাওঁগৈ ঘৰলৈ গৈ আছোঁ এতিয়া বহুত দেৰিও হ'ল আৰু এইফালে জাবৰো বহুত চাফা কৰি দিলোঁ চাফা কৰি মেলি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এতিয়া ফাইনেলি আৰু এতিয়া উঠনি পোৱা জেগাতে পাইছোঁহি এখন বাঁহনি তল আৰু গৰমটো ইমান বেছি পৰিছে নহয় মাথাত চুলিখিনি নাথাকাৰ কাৰণে গৰমটো বেছি পৰিছে নেকি সন্দেহ আপোনালোকে কমেণ্ট কৰি জনাওকচোন। মাথাত চুলিখিনি নাইকিয়া কাৰণে পূৰা গৰম পৰিছে হ'বলা একদম গৰমটো যদি বতৰটো ডাৱৰীয়া নিচিনা হৈ আছে তথাপিতো ইমান গৰম পৰিছে নহয় কি ক'ম আৰু পূৰা গৰমত তত নাইকিয়া হৈ গৈছে সেইয়া মানে চোলা তিতি গৈছে চাওকচোন চোলা তিতি গৈছে এইফালে আকৌ মাথাত তেনেকৈ হাত পা নাই এইফালে পালোহি বাঁহনি তলৰ পৰা এতিয়া গৈ আছোঁ ঘৰলৈ বেছি দূৰ নাই আৰু অলপে দূৰ আছে আমাৰ ঘৰৰ পৰা মানে পথাৰখনলৈ বেছি দূৰ নহয় মানে হ'লেও অকণমান আৰু দূৰেই মানে কঠীয়া কঢ়িয়াওঁতে দূৰ পাওঁ অলপ আৰু পাইছোঁহি এতিয়া গাঁওখন বুলি ক'ব লাগিব গাঁওখনৰ ওচৰতে পালোহি আৰু সেইফালে আমাৰ দায়িত্ব ঘৰখিনি আছে আৰু এইখিনি দায়িত্ব পথাৰ আৰু এয়া বাঁহনি তলেদি মাজেদি গৈ আছোঁ আৰু এইখিনি আমাৰ দায়িত্ব পথাৰ আৰু সেইফালে চাহ বাগান আছে। আমাৰ ফিলবাৰীত অকল চাহ বাগানে বেছি ন চাহ বাগানৰ বাহিৰতো একো নাই চাহ বাগানে আৰু খেতিটো বহুত কমটি আছে মানুহবিলাকৰ কিন্তু মানে বাগানটো বহুত আছে বাগান মুঠতে এটা মানুহৰ ঘৰত নাই কমেও 2 বিঘা হ'লেও বাগান বা দুপোৱা হ'লেও বাগান দেখিবিয়ে মানে। আৰু এতিয়া মই গৈ আছোঁ ফাইনেলি ঘৰলৈ আৰু ঘৰত গৈ গা চা ধুই মেলি ভাত চাত খাই মেলি ডিউটি যাম নেকি চাপালোহি। এতিয়া আমি কৃষ্ণাহঁতৰ ঘৰত আৰু কৃষ্ণাহঁতৰ ঘৰত এই আছে কৃষ্ণাই একদম পুৰা ধুনীয়াকৈ একদম ৰঙালাও কাটি আছে আৰু এতিয়া ৰঙালাও কাটি মেলি চব্জি বনাব আৰু ময়ো পথাৰৰ পৰা আহি বাহিৰে কৃষ্ণাহঁতৰ ঘৰত সোমালোঁ। এইফালে আমাৰ মাজু ভণ্টি মানে জ্যোৎস্না এয়া এইফালে এতিয়া আপোনাৰ শুই উঠিছে বোলে এতিয়া শুই উঠিছে আৰু এতিয়া এইফালে চাওকচোন আঁঠুৱাখন এতিয়া আপোনাৰ উঠাইছেহে উঠাই মেলি এতিয়া মই মানে এনেই সোমাই যাওঁ বুলি সোমালোঁ আৰু এইফালে চাবি এতিয়া আহিলোঁ খুৰীদেউহঁতৰ ঘৰৰ পৰা ওলাই এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আৰু পামগৈ আৰু ঘৰটো এতিয়া খুৰীদেউহঁতৰ ঘৰটোতো পালোহিয়ে যিহেতু আৰু বেছি দূৰ নাই মোৰ ঘৰলৈ সেইফালে আছে মোৰ ৰাস্তাটো সৰু সুৰা গাঁৱৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু এইফালে স্কুলৰ ফিল্ড আৰু এইফালে এইফালেও বাগান আৰু আমাৰ বাগানখনতো সেইখন আছে ইয়াতে আছে ওচৰতে দেখিছে আপোনালোকে হয়তো সেইদিনাখন চোৱা এইখিনি হাবি অকলে জুই দিলোঁ একদম গৰমত তিতি গৈছোঁ তথাপিতো জুই আছিলোঁ তেতিয়া অকণমান চুলিটো আছিলে বাৰু এতিয়া চুলিটো নাই আৰু বেছি গৰম পোৱা নিচিনা পৰিছে এতিয়া গৈ আছোঁ। এতিয়া আমাৰ এখন বাৰীখন পালোহি এইখিনি এতিয়া হাল বাম বুলি ভাবিছোঁ যদিও তামোল পুলি আছে তামোল পুলিকেইটা উঘালি মেলি ছাইড কৰি মেলি আজি হাল বাবলৈ ট্ৰেক্টৰ আহিব ট্ৰেক্টৰৰ পৰা হাল বোৱাই মেলি আকৌ তামোল পুলি ৰুম বুলি ভাবিছোঁ। ফাইনেলি পালোহি ঘৰত আৰু এইফালে চাওকচোন আপুৱে এইফালে চাফা কৰি আছে আৰু ঘৰটোত অলপ আৰু এইফালে মায়ে কোৰ লৈ মানে টানি আছে আৰু এইফালে মানে হেৰি কৰি আছে আৰু এইফালে মোৰ মানুহজনী আহিছে ভিতৰৰ পৰা এতিয়া নাহে চাওকচোন সিহঁতলৈ ৰখি থকা কাৰণে ভিডিঅ' বনাইছিলোঁ গম পালে যে এইফালে চা সেইজনী আৰু এইটো সৰু বেটা
এইফালে পালোহি এতিয়া আৰু সৰুতে বিয়া পাতি পেলাই মাথাত কোঠাইহে মাৰি লওঁ নিয়া লাগিছে দেই ইমান কামৰ টেনশ্যন কৰিছে না আগতে শুই 10টা 11টালৈ শুই থ'লে কোনো একো কৰোঁতা মানুহ নাছিলে কিন্তু এতিয়া আকৌ ৰাতিপুৱা 5টা বজাতে নুঠিলে ক'লে মানে হাল্লাই হৈ থাকে আৰু এতিয়া পালোহি আৰু আমাৰ এইফালে চাচোন এইফালে আমাৰ এইফালে কেনেকুৱা বস্তু এটা হৈছে এইটো এইটো আপোনালোকে চিনি পাইছেনে এইটো কুদুবা ইমান ওচৰতে হৈ দিছে মানে এইটো ঘৰটো হেই হাঁহ পোৱালিটো উলিয়াই দিল এই অকল এটাই আছিলে তই কেলৈ উলিয়াই দিছ হা অকল এটাই আছিলে হাঁহ পোৱালি তই কেলৈ উলিয়াই দিছ হা কেলৈ উলিয়াই দিলি ভগে যা এতিয়া ভগে যা ধৰ একদম হাঁহ পোৱালি এটাই আছে 6টা হাঁহ পোৱালি থকাৰ পৰা এটা হাঁহ পোৱালি আছে কি হৈছে জানো হাঁহ পোৱালি চব মৰি গৈছেগৈ আৰু এইফালে ঐ তই আমাক খুলি দিবিচোন ৰ ফাইনেলি গাটো ধুই লৈছোঁ গাটো ধুই মেলি এতিয়া ভাত খাই মেলি যামগৈ আৰু হাম চাবোন নাহি লগাতা হে চাবোন চেম্পু লগাতা নাহি মদলত খাবলৈ চাটনা বনাই আছোঁ এয়া মাহ গাজি জলকীয়া আৰু নিমখ এইখিনি আমাৰ চুজে দেৰি মানুহতো চুজেটো মেইন ন যি হ'লেও চুজেটো খাবই লাগিব ন ৰাতিপুৱা শুই উঠি না কামলৈ গ'লে মানে অলপতো খাবই লাগিব ন কাম অলপ কৰিলে চুজে লাগিবই আৰু সেইকাৰণে চুজে লগত খাবলৈ কাৰণে মাহ গাজিৰ লগত মাটিমাহ এনেই মাটিমাহ হয় বেলেগে কি নামত কয় নাজানো মই কিন্তু আমি মাহ গাজি বুলি কওঁ আৰু আমি মাহ গাজি এয়া মহাই আছোঁ এতিয়া মাহ গাজি মদলত খাবলৈ আৰু এইফালে মাহ গাজি থৈ ল'লোঁ মাহ গাজিৰ লগত পুৰা মাহ গাজিৰ লগত খাই আছোঁ এতিয়া চুজে কাৰণ মজা হৈছে ন মাহ গাজি একদম মজা হৈছে খাবলৈ কৈছোঁ না আৰু লগত খাই আছোঁ চুজে মানে বগামত আৰু এইফালে আমাৰ বেটা কিবা কৈছে চা এইটো কি দিছে বেলুন নিদিয়া মদ খাই মেলি মানে এইটো গৰম দিনত খালে মানে বহুত ভাল হয় আমাৰ মানে ঘৰৰ মদটো আৰু ঘৰৰ মদটো খাওঁ বাহিৰৰ মদটো সিমানটো আচলতে কাৰণ কেলৈ ঘৰৰ মদটো একো নিদিয়াকৈ একদম পূৰা ভালকৈ বনাই কাৰণে আমি ঘৰৰ মদটো খাওঁ আৰু ঘৰৰ মদটো আৰু আমাৰতো দেৰি মানুহটো জানেই আপোনালোকেতো মদতে জিৰ' বুলি ক'ব লাগিব আৰু এতিয়া মদ খাই মেলি ভাত চাত খাই মেলি এই ডিউটিলৈ যাম আজিলৈ ভিডিঅ'টো ইমানতে আহিছোঁ কোনোবাই যদি চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ বেটা এইটো বেটা বাই বাই দি দিয়া বাই বাই কৰি দিয়া বাই মই